মোৰ লগত ঘটনা মানে মোৰ আজি কিছু বছৰ আগৰ পৰা সি মোৰ পৰা 10 লাখ টকা ল'লে মানে আপোনাৰ ই ৰিক্সাৰ ব্যৱসায় কৰিম বুলি সেইটো 30% মোক দিম বুলি কৈছিলে 30% দিয়াটো বেলেগ কথা আপোনাৰ মোক 1%টো এতিয়ালৈ দিয়া নাই তাৰপিছত সি ক'ত ৰুম লৈ ক'ত নলয় সি মোক জানিব নিদিয়ে অসমৰ দৰং ডিষ্ট্ৰিক্টত নলবাৰীত কামৰূপ DFত এই বিভিন্নজনৰ পৰা টকা লৈছে আৰু সেই কেছবিলাকত সি মোক জামিন কৰে মই মোটামুটি 11.5 লাখ টকা মই বাহিৰত দিব লগা আছোঁ সি মোক ফচাই থৈ সি পলাই থাকে তাৰপিছত তেওঁ মানুহজন শুনামতে ৰাজস্থান আৰু মই যিটো তেওঁৰ ডকুমেণ্ট পাইছোঁ তাৰ 3বাৰ জন্ম হৈছে এইটো মুখ্যমন্ত্ৰী দৃষ্টিগোচৰ কৰিছোঁ মই CM সাহেবৰ গতিকে মুখ্যমন্ত্ৰী মানুহজনৰ ওপৰত এটা ভাল ব্যৱস্থা ল'লে আমি সুখী হ'ম আমি দুখীয়া মানুহ কথা হ'ল এই মানুহজনে অসমৰ বিভিন্ন অসমীয়া মানুহক ঠগাই আছে লুটি-পুটি খাই আছে বহুতৰ সংসাৰ ধ্বংস কৰিছে গতিকে এইজন মানুহটো থাকিলে আৰু বহুত অসমীয়াৰ অসুবিধা হ'ব গতিকে এইজন মাৰোৱাৰীক অনতিপলমে তাক গ্ৰেপ্তাৰ কৰিব লাগে আৰু আমি পাব লগা ধনটো আমাক ঘূৰাই দিব লাগে সেইটো ব্যৱস্থা চৰকাৰে কৰক সেইটো মই মুখ্যমন্ত্ৰী মহোদয়ৰ ওচৰত বিশেষভাৱে অনুৰোধ জনাইছোঁ ইয়াতে মোৰ ৰুমৰ পৰা সি বস্তু চুৰি কৰি লৈ গ'ল আৰু ছাতিৰাম বৰ্মন নামৰ এজন বঙাইগাঁৱৰ মানুহ সি ক্ৰিমিনেল হয় নি পেলাই মই যেতিয়া এফআইআৰ দিলোঁ গোচালা PSত গোচালা PSে ইনকুৱাৰীত গ'ল ইনকুৱাৰী কৰি আজিলৈ গোচালা PSে আসামীজনক গ্ৰেপ্তাৰ কৰা নাই আমাক আপোনাৰ থানায় বহুত হেৰেছমেণ্ট দি আছে আমি ৰাতিপুৱা আহোঁ 8 বজাত ৰাতি 10টা 11টালৈ ৰখি থাকিব লাগে আমাক থানায় কোনো ধৰণৰ গুৰুত্ব নিদিয়ে আৰু বেয়া ব্যৱহাৰ কৰিবলৈ চায় এইবিলাক অসম আৰক্ষীৰ নিয়ম বুজিছে নাই গতিকে মই অসম আৰক্ষীৰ মুখ্যমন্ত্ৰী মহোদয়ক মই অনুৰোধ জনাইছোঁ আৰক্ষী বিভাগটো অলপ যেতিয়া আপোনালোকৰ আহিছিল কোনে এই যিজনে আপোনাক আক্ৰমণ কৰিছে সি পিছত আহিছে পিছত থানাত আহিছে এই থানাৰ পৰা সি কি কৰিছে মই নাজানো থানাত মই লগ পাইছোঁ সি কেছটো বুজাবুজি কৰিম বুলি কৈছিলে IC ছাৰক কিন্তু IC ছাৰক বুজাবুজি কৰিম বুলি কৈ সি পলাই থাকে এইবিলাক কৰি আছে গতিকে মোক অনতিপলমে এটা বিচাৰ লাগে মই প্ৰাইভেট কাম কৰা মানুহ গতিকে এইজন মানুহ যদি অসমত এনেকৈয়ে ব্যৱসায় কৰি থাকে বহুত অসমীয়া লুজাৰ হ'ব গতিকে মুখ্যমন্ত্ৰী মহোদয়ে অনতিপলমে যিমান পাৰে সিমান শীঘ্ৰে তেখেতৰ ওপৰত এটা বিহিত ব্যৱস্থা ল'ব বুলি মই আশা ৰাখিছোঁ 3খন আধাৰ কাৰ্ড 3বাৰ জন্ম হৈ যায় এজন মানুহ 3বাৰ জন্ম হয় নেকি গতিকে মই অনুৰোধ জনাইছোঁ মই আপোনালোকৰ নিউজকো স্বাগতম জনাইছোঁ যাতে এইজন মানুহৰ পৰা অসমীয়া মানুহ আঁতৰি থাকে তাৰ কাৰণে মই অনুৰোধ জনাইছোঁ আৰু মোৰ এটা ভাল বিহিত ব্যৱস্থা লোৱাৰ কাৰণে মই অনুৰোধ জনাইছোঁ ধন্যবাদ এনেকুৱা হ'লে এজন মাৰোৱাৰী এজনে অসমীয়া সুভাষ চন্দ্ৰ ওৰফে সুভাষ জাহাংগীৰ তেখেতে 2021 চনতে মোৰ পৰা টকা 15 লাখ ল'লে তেখেতৰ বিজনেছ সংক্ৰান্তত লৈ উঠি ধাৰে ল'লে মোৰ পৰা বিপদ হয় বুলি কৈ কেনে উঠি কেনে ধাৰে লোৱাৰ পিছত তেখেতে 1 বছৰৰ ভিতৰত কৈছিল কি পইচাখিনি মই ৰিটাৰ্ণ কৰি দিম ৰিটাৰ্ণ কৰা নাইকিয়া একোৱে কৰা নাইকিয়া এতিয়ালৈকে তেখেতে পলাতক হৈ আছে তাৰপিছত থাকি কেনে উঠি কেনে তেখেতে 1.5-2 বছৰ পিছত এখন মোক চেক দিলে চেকখনত তেখেতে 15 লাখ এখন চেক দিলে বন্ধন বিভাগৰ চেক দিলে চেকখন মই তেতিয়া বেংকত লগাৰ চেকখন আপোনাৰ বাউন্স কৰিলে চেকখন তেতিয়া একাউণ্ট ক্লজ বুলি মোক বেংকে ৰিপৰ্ট দিলে আৰু সেইজন মানুহ এতিয়া মই এইখন থানাত থানাখন কি আছিলে আপোনাৰ গোচালা থানাখন আপোনাৰ শুনা পালোঁ বেলেগ চুৰি কেছত আৰু ফ'ৰ্ট কেছত ফচা বুলি গম পাই কেনে উঠি কেনে মই খবৰ পাই কেনে এইখন থানাত আহি কেনে মই এখন FIR মই বকৰ পৰা আহিছোঁ আপোনাৰ আহি কেনে FIR কৰিছোঁ এতিয়া ন্যায় কি কৰে ভালকৈ ন্যায় আৰু মোৰ বুলি নহয় এখেতৰ কেছটো এখেতে অলপ সময়ত মোটামুটি বহুত জেগাৰ পৰা মানুহৰ পৰা ফ'ৰ্ট কৰি কেনে পইচা খাইছে সেনেকুৱা খবৰ এতিয়া পাই আছোঁ সেনেকুৱা বুলি গম পালোঁ আগতে পইচাখিনি নিদিলোঁ হয় এতিয়া কথাবিলাক লাহে লাহে গম পাই আছোঁ আপোনাৰ নহয় তেখেতে বিজনেছ ডাউন হোৱাৰ কাৰণে এতিয়া চিনাকি হৈ কেনে উঠি কেনে তেখেতে 15 টকা লৈ কেনে বোলে বিজনেছটো 15 টকা ল'লোঁ লৈ উঠি কেনে আপোনাক কৈছে ঠিক আছে মই 1 বছৰ পিছত 2খন ই ৰিক্সা আপোনাক মই দি দিম দিয়ক তাৰপিছত দিলে নে নাই ই ৰিক্সা 2খনো নিদিলে একোৱে নিদিলে 1 বছৰ 2 বছৰ ঠগাই কেনে উঠি কেনে আপোনাৰ 2 বছৰৰ পিছত মোক আপোনাৰ এখন চেক দিলে চেকখন মই বেংকত লগালোঁ আপোনাৰ লগাৰ পিছত চেকখন দি কেনে চেকখন বাউন্স মাৰিলে তেতিয়া মই বেংকত গ'লোঁ আপোনাৰ বেংকত মোক ৰিপৰ্ট দিলে যে চেকখনত আল্টিমেটলি চেকখন দি তেখেতে একাউণ্টখন ক্ল'জ কৰি দিছে প্ৰবঞ্চ কৰি কেনে ঠগ বুলি পইচা লৈছে আৰু আল্টিমেটলি গম পাই আছোঁ এতিয়া আপোনাৰ অলপ সময়ত তেখেতে বহুত জেগাৰ পৰা তেনেকুৱাকৈ পইচা লৈ খাই চলি আছে আৰু অলপ পইচাবিলাক তেখেতে ৰাজস্থানত পঠাই থাকে ইয়াৰ পৰা পইচাবিলাক ফ'ৰ্ট কৰি লয় আৰু অসমত তেখেতে ৰাজস্থানত পঠাই থাকে পইচাবিলাক তেনেকুৱা বুলি শুনা পাইছোঁ এতিয়া গোচালা থানাত আহি কেনে তেখেতে কোনোবা জেগাত চুৰ কৰা বুলি শুনা পালোঁ মই চুৰ কৰি কেনে পলা বুলি শুনা পালোঁ বেলেগ মানুহে কেছ দিছে কেছ দিয়াৰ পিছত মই গম পাই কিনে খবৰটো উঠি কেনে আহি কেনে মই ইয়াতে পালোঁ মই কেছটো দিলোঁ আপোনাৰ বাকী অচি ছাৰে কি কৰে IC ছাৰে কি কৰে তেখেতৰ পৰা এজাহাৰ দি কেনে মই এতিয়া ছাৰে মোক অহাকালি অহাৰ কাৰণে ক'লে বাকী তেখেতে ন্যায়টো ভাল চাই দিলে ভাল লাগিব তেনেকুৱা আৰু এইজন মানুহৰ পৰা যে ৰাইজক অনুৰোধ কৰিছোঁ
এইজন সুভাষ চন্দ্ৰ সুভাষ জাহাংগীৰ পালাত যেন ৰাইজসকল আপোনালোকে নপৰে, পৰিলে তেখেতে আপোনালোকে ঘৰ সংসাৰ বৰবাদ পইচা কৰিব। তেখেতৰ নামত সুভাষ চন্দ্ৰৰ লিখে, সুভাষ জাহাংগীৰো লিখে, জাহাংগীৰ তেনেকুৱা। তেখেতৰ পান কাৰ্ডো এখন দুখন, আধাৰ কাৰ্ডো এখন দুখন, তেনেকুৱা গোটেইখিনি ডিটেইলছ এতিয়া অলপ তেখেতক লৈ কেনে মই থানাত গোটেইখিনি বস্তু আপোনাৰ জমা দিছোঁ। এইটো গোটেইখিনি ডকুমেণ্টছ আপোনালোকৰ হাতত মই এতিয়া দিম। মানে উপায়বিহীন হৈ আপোনালোকৰ তেখেতক আমি 3 বছৰৰ পৰা মানে বিচাৰি আছোঁ, পোৱা নাইকিয়া। ক'ত ৰুম লয়, ক'ত গমেই নাপায়। এতিয়া থানাত গম পাই কেনে উঠি কেনে আহি কেনে কেছটো মই এখেতৰ ওপৰত দিলোঁ। এতিয়া আইনে ভালছে গোটেইখিনি কাম কৰি দিলে ভাল হয়। বিপদ পৰিছোঁ এতিয়াতো। ক'ব বিচাৰোঁ তেখেতৰ যেনে মাৰোৱাৰী মানুহটো একচুৱেলি এনেকুৱা, মাৰোৱাৰী মই পৃথিৱীত দেখাও নাইকিয়া, শুনাও নাইকিয়া। আমাৰ দেউতাহঁতে আগতে মাৰোৱাৰীৰ লগত ভাল বিজনেছ কৰিছিলে, কিন্তু এনেকুৱা ননচেন্স মাৰোৱাৰী মই এখেতক দেখা পালোঁ। কি বা মাৰোৱাৰী এখেতে মই নাজানো এতিয়া কথাখিনি। বাকী মই গোটেইখিনি মাৰোৱাৰী জাতি কথাখিনি ক'ব নোৱাৰোঁ। মানে গোটেই মাৰোৱাৰী আমি কাম কৰিছোঁ, কিন্তু এনেকুৱা মাৰোৱাৰী পৃথিৱীত দেখা নাইকিয়া, ঠগ বঞ্চন কৰা মাৰোৱাৰী বুলি। এইজনে প্ৰথম মই দেখা পালোঁ, এতিয়া কথা।